নমস্কাৰ, আপুনি এজন ডিগ্ৰী লেভেলৰ ষ্টুডেণ্ট হয় নেকি? যদি হয় আৰু আপুনি যদি এতিয়ালৈকে নিযুত মইনা আঁচনি পোৱা নাই তেন্তে এই ভিডিঅ'টো কেৱল আপোনালোকৰ বাবে। কিয়নো এই ভিডিঅ'ত মই নিযুত মইনা আঁচনিৰ ডিগ্ৰী লেভেলৰ আৰু মাষ্টাৰ ডিগ্ৰী লেভেলৰ অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট লেভেলৰ এপ্লাই দেখাম। কোনটো ৱেবছাইট হয়, কেনেকৈ কৰে, কেনে প্ৰচেছ থাকে, সম্পূৰ্ণ লাইভ এপ্লাই দেখাম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি আপোনালোকে শেষলৈকে চাই যাব। আৰু আপুনি যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো একোটাকৈ লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। ইতিমধ্যে মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ লেভেলৰ কাৰণে বনালোঁ। তো ভিডিঅ'ৰ লিংকটো আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব। তো বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। নিযুত মইনা আঁচনি কৰিবলৈ প্ৰথমতে আপুনি ক্ৰমত যাব লাগিব। ক্ৰমত গৈ চামাৰ্ট পৰ্টেল টাইপ কৰিব লাগিব। টাইপ কৰাৰ পিছত যোনটো প্ৰথম ৱেবছাইট আহে সেই ৱেবছাইটত আপুনি ক্লিক কৰি ভিতৰলৈ আহিব লাগিব। অহাৰ পিছত আপুনি ডিগ্ৰীৰ এডমিশ্যন লৈছিলে চামাৰ্ট পৰ্টেলত, যোনটো আপোনাৰ এনৰলমেণ্ট নাম্বাৰ আছিলে, এনৰলমেণ্ট নাম্বাৰ দি পাছপৰ্ট দি আপুনি কেপচা দি লগ ইন কৰিব লাগিব। আৰু যদি লগ ইন কৰা নাথাকে, আপুনি ৰেজিষ্টাৰ কৰা নাথাকে, তেন্তে ইয়াত ৰেজিষ্টাৰ কৰিব পাৰিব। আমি কৰা আছিল, তো আমি ভিতৰলৈ আহিলোঁ। অহাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাব এনেকুৱা স্কলাৰশ্বিপৰ অপশ্যন, একদম শেষত চাব স্কলাৰশ্বিপৰ অপশ্যন দেখিবলৈ পাব। তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে নিযুত মইনা বুলি ইয়াত লিখা থাকিব প্ৰথমত, তাত আপুনি এপ্লাইত ক্লিক কৰিব লাগিব। ক্লিক কৰি আপুনি প্ৰথমতে আহিব আপোনাৰ বেংক ডিটেইলছ ভৰাবলৈ। আপোনাৰ বেংক নাম, বেংকৰ হোল্ডাৰৰ নেম, IFSC কোড এইবিলাক চব ভৰাবলৈ শুদ্ধকৈ ভৰাব। আৰু আপোনালোকে স্কলাৰশ্বিপৰ এপ্লিকেশ্যন ডিটেইলছ ফিল কৰিব লাগিব। ইয়াত কৰাৰ লগতে ইয়াত আপুনি আনগ্ৰেজুৱেট হয়, আপুনি আপোনাৰ ঘৰটো টাউন আছে, আৰ্বান আছে, আপোনাৰ এড্ৰেছখিনি আপুনি ইয়াত ফিল কৰিব লাগিব। ফিল কৰাৰ পিছতেই আপোনাৰ সমষ্টি লগতে আপোনাৰ যোনটো ব্লক হয় ব্লক ফিল কৰিব লাগিব। আপুনি লাষ্ট কলেজ যোনটো আপুনি পঢ়ি আহিছে সেই কলেজৰ নামটো আপুনি ইয়াত লিখিব লাগিব। আৰু ইয়াত লাষ্টত আপোনাৰ যোনটো বেংক পাছবুক, আপুনি বেংকৰ ডিটেইলছ দিছিলে সেই ডিটেইলছৰ যোনটো পাছবুক হয় পাছবুকটো আপুনি ইয়াত আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছতে য'ৰ 5টা টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে সেইকেইটা চিলেক্ট কৰি আপুনি 7 নেক্সটত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছতেই আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ ওলাব, য'ত আপোনালোকে আকৌ এবাৰ চাব পাৰিব যে শুদ্ধ হৈছে নে নাই, ক'ত ভুল আছে। যদি ভুল থাকে এডিট কৰিব পাৰিব, আৰু যদি শুদ্ধ থাকে ছাবমিট কৰি ইয়াত আহিব পাৰিব। অহাৰ পিছতে আপোনাৰ আধাৰ ভেৰিফিকেশ্যনত আধাৰ নাম্বাৰটো দি আপোনালোকে ভেৰিফাইড ক্লিক কৰি ল'ব। অলপ সময় প্ৰচেছ হোৱাৰ পিছতেই আপোনাৰ OTP এটা আহিব। OTP এটা অহাৰ লগতে আপুনি যেতিয়াই আধাৰটো ভেৰিফাই হ'ব, আপোনাৰ ভিতৰত আপোনাৰ স্কেন হ'ব। স্কেন হৈ পেলাই যিকেইটা আপোনাৰ শুদ্ধ আছে বা ডেট অফ বাৰ্থ শুদ্ধ আছে নে নাম শুদ্ধ আছে নে গোটেইখিনি ভেৰিফাই হয়। ইয়াত আপোনালোকে OTP ফিল কৰিব। ফিল কৰি পেলাই ভেৰিফাই এণ্ড কণ্টিনিউ থকা অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ সময়ত এনেকৈ ডাইৰেক্ট হোম পেজটো আহি যাব। তাৰ লগতে আপুনি ডেছবৰ্ডত গৈ আপুনি ইয়াৰ এপ্লিকেশ্যন ডাউনলোড কৰিব পাৰিব। আপুনি যদি চেনেলটোৰ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো একোটাকৈ লাইক কৰিব একে নাপাহৰিব।